আৰু সৌফালে আমাৰ জেঠ আহিব আছে। জেঠ সৌফালে জুম কৰি দিছোঁ, ষ্টেডিয়ামত আহি আছে সৌফালে। এইখন এইখিনিত এই ঠাইখিনিত বেদ ৰখিব আৰু সেইফালেতো আছেগৈ। আজি গুজৰাটত আমাৰ শেষ কাম মানে অন্তিম। আজিৰ পৰা আৰু কাম নকৰোঁ, কোম্পানীৰ পৰা বিদায় লৈ আহিছোঁ। আৰু এইফালে আমাৰ আটা বহি আছে। তো আপোনালোকে আহক, আমি সকলোৱে মিলি আজিৰ ভিডিঅ'টো আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ নেকি? তো আহক। হাই গাইজ, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ। আৰু পুৱাই আহিলোঁ আপোনালোকৰ ভাই NSRL ভ্লগছ। হয়, মই বহুদিন ধৰি প্ৰতিদিনে ভিডিঅ' দিব পৰা নাই, কিন্তু এতিয়াৰ পৰা পাৰিম। কাৰণ আজিৰ দিনটোত কি হয় নহয় ময়ো ক'ব নোৱাৰোঁ। আৰু এইখিনিতে আপোনালোকক কওঁ যে আজি গুজৰাটত কাম কৰা আজি মোৰ শেষৰটো কাম হ'ব, মানে শেষৰ দিন। সেইকাৰণে আপোনালোকক কৈছোঁ যে আজিৰ পৰা মই আপোনালোকক ডেইলি মানে প্ৰতিদিনে ভিডিঅ' দিবলৈ পাৰিম। সেইকাৰণে মই আজি ভিডিঅ'ত আহিছোঁ। আৰু বহাগ আহিব বেছি দিন নাই, মানে বহাগ আহিলে, সেইকাৰণে ময়ো আহিলোঁ। চ' ফ্ৰেণ্ডছ, আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে আহক, আমি সকলোৱে মিলি আজিৰ দিনটোত কি হয় নহয় ময়ো ক'ব নোৱাৰোঁ। তো আপোনালোকে আহক, আমি সকলোৱে মিলি আজিৰ ভিডিঅ'টো আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ নেকি? তো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, দিছ ফৰ ইউ টুডেজ ব্লগ। তেনেহ'লে প্লিজ চাব দেই। আৰু মই এতিয়া গৈ আছোঁ ৰুমত যাব লাগিব। তাৰপিছত কি হয় নহয় আপোনালোকে ভিডিঅ'টো চালে গম পাব। ৰুমত আহি পালোঁ এতিয়া মই। চ' গাইজ, এইফালে আছোঁ গুজৰাটত। এয়া চাওক, এন্ধাৰ হোৱাই নাই। এতিয়া পূৰা চাৰিওফালৰ ভিউটো দেখাই দি আছোঁ। 7:30 বাজিলে আৰু এতিয়াও পূৰা পোহৰে আছে, এন্ধাৰ হোৱা নাই। আৰু আমাৰ অসমতো এন্ধাৰ হৈ গৈছে, মানে একদম পূৰা ৰাতি। আজি গুজৰাটত আমাৰ শেষ কাম মানে অন্তিম। আজিৰ পৰা আৰু কাম নকৰোঁ, কোম্পানীৰ পৰা বিদায় লৈ আহিছোঁ। আৰু এইফালে আমাৰ আটা বহি আছে। এইফালে আৰু বেছি দিন নাই, 2-3 দিন আছে, তাৰপিছত আমি গৈ আছোঁ। বহাগ বিহু আহি আছে। চ' এইফালে অলপমান আহিলোঁ বাহিৰৰ ফালে। এনে এইফালে মানে ভাল ঠাই নাই ফুৰিবলৈ। ইমান দিনে মানে কাম কৰি আছিলোঁ, কামৰ কাৰণে মানে ডেইলি ভিডিঅ' বনাব নোৱাৰোঁ। আৰু পুৱাই উঠি যাব লাগে, ৰাতি 8টা বজাত আহিব লাগে, ভিডিঅ' বনাৰ সময় পোৱা নাযায়। কিন্তু এতিয়াৰ পৰা দিবলৈ চেষ্টা কৰিম আৰু। তো চাই থাকিব। এতিয়া আমি গৈ আছোঁ ৰুমত। আৰু সৌফালে দেখিছে পূৰা লাইটবিলাক যে জ্বলি আছে, সেইখন এখন খেলপথাৰ হয়, মানে ক্ৰিকেট খেলে তাত। সৌখন পূৰা লাইট জ্বলিছে। আৰু এইটো এটা ডাঙৰ পুখুৰীৰ নিচিনা, এয়া খাল। এইটো কিবা কৰিব ক'ব নোৱাৰোঁ। সন্ধিয়া হৈ গ'ল, 7:30 বাজিলে। আৰু এইফালে বেলি ডুবিলে অলপ আগত। এইফালে লাইটবিলাক জ্বলি গৈছে, কোম্পানীৰ লাইটবিলাক। এতিয়াহে বেলিটো ডুবিলে জাষ্ট, আৰু এন্ধাৰো হৈ গ'ল। আৰু এইফালে আছে পানীৰ বটল। আমি মানে গৰম ঠাই ন, পানী খাই থাকিব লাগে, সেইকাৰণে পানী বটলটো লৈ আহিছোঁ এইফালে। আৰু আমি এতিয়া গৈ আছোঁ পানী বটল হাতত লৈ। সন্ধিয়া হৈ গ'ল ন, ইয়াত এন্ধাৰ জেগা। আগৰ ফালে যাওঁ, মাৰ্কেটৰ ফালে। আৰু বেছি দিন নাই, এইফালৰ মায়া এৰিব লাগিব। আৰু খোজকাঢ়ি গৈ আছোঁ। একদম ভিতৰুৱা অঞ্চল হয় গাইজ, ক'তো যাব নোৱাৰোঁ, ফুৰিব নোৱাৰোঁ। ফুৰিবলৈ হ'লে একদম 15 কিলোমিটাৰ বাহিৰত যাব লাগে মানে। তাৰপিছত মেইন য'ত পোৱা যায়, ইয়াত নাই, একো সা সুবিধা নাই। আৰু নতুন ফিল্ডখনৰ মাজে মাজে গৈ আছোঁ আমি, খেলপথাৰখনৰ মাজে মাজে। এইফালে দি মানে ডাইৰেক্ট শ্বৰ্টকাট যাব লাগিব মাৰ্কেটত। তাৰপিছত ক'ত যায় মাৰ্কেটত, তাতে ৰুম। তো ৰুমত গৈ থাকোঁ, কি হয়। চ' গাইজ, এইখন ক্ৰিকেট খেলা মানে যিখন ফিল্ড আছে, এইখন নতুন মানে পিছখন নতুন বনাই আছে। এইবিলাক পকী, পূৰা পকী, এইবিলাক পকী কৰিছে এইবিলাক। এচক এন্ধাৰ হৈ গ'ল। আৰু সৌফালে আমাৰ জেঠ আহিব আছে। জেঠ সৌফালে জুম কৰি দিছোঁ, ষ্টেডিয়ামত আহি আছে সৌফালে। এইখিনিত এই ঠাইখিনিত বেদ ৰখিব, আৰু সেইফালেতো আছেগৈ। এতিয়াহে নতুন বনাই আছে। আৰু আমাৰ পল্লৱ ডাঙৰীয়া আহি গ'ল। এয়া এতিয়া 7:30 বাজিলে, পূৰা এয়া চাওক পোহৰে আছে গাইছ। হা? অঁ,
গান কৰে পটককৈ সন্ধিয়া হৈ গ'ল আৰু এয়া চাওক এন্ধাৰো হৈ গ'ল পূৰা এতিয়া গৈ আছোঁ গাইছ এইফালে পূৰা লাইট জ্বলি আছে এয়া চাওক পূৰা লাইট জ্বলি আছে অ' দিয়াই মচলি কৈ মচলিগিলা এইফালে মচলি বনাই আছে আমাৰ দিনু ভাইটি 500 গ্রাম না এইবারে খানা রেডি হয়ে আছে সো গাইস আজি ৰাতি হৈ গ'ল মানে খানা খাওঁ আৰু আপোনালোকে নাভাবিব যে ভিডিঅ' নিদিব এতিয়া মানে প্ৰতিদিনে ভিডিঅ' দিম তো এডিট কৰিব লাগিব ৰাতি হ'ব বহুত ৰাতি কালি পুৱাই টোপনিৰ পৰা উঠিব লাগিব তেনেহ'লে আপোনালোকে প্লিজ ভিডিঅ'বোৰ চাব আকৌ নেক্সট ভিডিঅ'ত আহি আছোঁ বাই বাই Subscribe now and press the bell icon. Never miss an update.